নমস্কাৰ, মোৰ ইউটিউব চেনেল ষ্টাডি উইথ মিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বিক্ৰম বালক। অসম চৰকাৰ, ভাৰত চৰকাৰৰ যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা আছে, সেই পৰীক্ষাসমূহৰ কাৰণে এটা উল্লেখযোগ্য অধ্যায় হৈছে বা উল্লেখযোগ্য পাঠ হৈছে আমাৰ ভাৰতৰ ইতিহাস। আৰু ভাৰতৰ ইতিহাসৰ এটা অন্যতম অংশ হৈছে এনচিয়েণ্ট হিষ্টৰী। এই এনচিয়েণ্ট হিষ্টৰীত আমি প্ৰস্তৰ যুগৰ বিষয়ে বহুত কমেই আমি জানিব পাৰোঁ। গতিকে এই প্ৰস্তৰ যুগৰ এটা সৰু থুলমূল এটা আলোচনা মই আজি আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ। প্ৰস্তৰ যুগৰ অৰ্থ হৈছে সেই সময়ৰ কথা যেতিয়া সঁজুলি তৈয়াৰ কৰিবলৈ শিল ব্যৱহাৰ কৰা হৈছিল। এই যুগক তেতিয়াৰ সময়ত তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আদি প্ৰস্তৰ যুগ, যাৰ সময়সীমা হৈছে 50,000 পৰা 10,000 খ্ৰীষ্টপূৰ্বলৈ। মধ্যপ্ৰস্তৰ যুগ, যিটো 10,000 পৰা 6,000 খ্ৰীষ্টপূৰ্বলৈকে, আৰু নৱপ্ৰস্তৰ যুগ, যিটো হৈছে নেকি আমাৰ 6,000 পৰা 1,000 খ্ৰীষ্টাব্দলৈকে। এই আদিপ্ৰস্তৰ যুগৰ কেইটামান বৈশিষ্ট্য আছে। এই আদিপ্ৰস্তৰ যুগত কি কি হৈছিল, কিয় এই আদিপ্ৰস্তৰ যুগক আমাৰ ভাগ কৰা হ'ল? তেতিয়া এই যুগৰ মানুহবিলাকে কি কৰিছিল, নদীৰ কাষৰ উপত্যকাবিলাকত কি কৰিছিল, গুহা পাতি, শিলৰ গুহা পাতি তেওঁলোকে আশ্ৰয়স্থল বান্ধিছিল। মানুহে ৰান্ধিব নাজানিছিল আৰু কৃষি বা মৃৎশিল্পত তেওঁলোকে অজ্ঞাত আছিল। তেওঁলোকে ৰান্ধি কেনেকৈ খাব লাগে আৰু কেনেদৰে মৃৎশিল্পৰ মাটিৰে বস্তু নিৰ্মিত কৰিব লাগে, সেইবিলাক সিহঁতে নাজানিছিল। তেওঁলোকে বনৰীয়া জীৱ জন্তু, ফল মূল, পাচলি খাইহে তেওঁলোকৰ নিজৰ জীৱন ৰক্ষা কৰিছিল। তেওঁলোকে ব্যৱহাৰ কৰা প্ৰায় সকলো অস্ত্ৰ শিলেৰে নিৰ্মিত আছিল। প্ৰস্তৰ যুগৰ স্থানবোৰ চন বা চৌহান ভেলী, মিৰ্জাপুৰ জিলা, যিটো এতিয়া এলাহাবাদৰ ওচৰত আছে, এইকেইটাই আছিল আমাৰ আদিপ্ৰস্তৰ যুগৰ বৈশিষ্ট্য। এতিয়া মধ্যপ্ৰস্তৰ যুগ আহিব। আমাৰ মধ্যপ্ৰস্তৰ যুগত কেনেকৈ মানুহৰ অলপ উন্নতি হ'ল, সেই বিষয়ে আমি অলপ আলোচনা কৰিম। এই সময়ছোৱাত কি আছিল, জলবায়ু বহুত গৰম হৈ পৰিছিল। যেতিয়া মধ্যপ্ৰস্তৰ সময় আছিল 10,000 পৰা 1,000 খ্ৰীষ্টপূৰ্বলৈকে, তেতিয়া কি কৰিছিল, জলবায়ু যিটো আছিল সেইটো বহুত গৰম হৈ পৰিছিল, যাৰ ফলত বৃহৎ পৰিমাণৰ বৰফ গলি পৰিছিল আৰু উদ্ভিদ আৰু মানৱ জীৱ দুয়োটাই কি কৰিলে, পৰিৱৰ্তনৰ ফালে আগবাঢ়ি গ'ল। মানুহে আগতে চিকাৰ কৰা প্ৰাথমিক কামবোৰ আছিল চিকাৰ কৰা, মাছ ধৰা আৰু খাদ্য সংগ্ৰহ কৰা। পিছত তেওঁলোকে কি কৰিব ধৰিলে, আমাৰ কুকুৰ, ভেড়া, ঘোঁৰা, ছাগলী এইবিলাক ঘৰচীয়া কৰি পুহিবলৈ ধৰিলে। আৰু কৃষি কৰ্মত তেওঁলোকে কি কৰিলে, তাৰ প্ৰাৰম্ভিক স্থানটো বা প্ৰাৰম্ভিক কামটো আৰম্ভ কৰি দিলে। এই সমূহ মানুহ কি কোৱা হৈছে, মেছ'লিথিক মানুহ বুলি কোৱা হৈছে। এই মেছ'লিথিক মানুহবিলাকক কি কৰিছিল, জন্তুৰ ছালৰ পৰা তেওঁলোকে কি কৰিছিল, বস্তু তৈয়াৰ কৰা আৰম্ভ কৰিলে। মধ্যপ্ৰদেশৰ আদমগড় যিখন ঠাই আছে আৰু ৰাজস্থানৰ বাগৰা জন্তুৰ ওপৰত ঘৰুৱাভাৱে প্ৰাথমিক প্ৰমাণ প্ৰদান কৰিছে। মেছ'পথলিক লোকসকল কলা প্ৰেমী আছিল। কি আছিল, তেওঁলোকে চিত্ৰ আঁকি বহুত ভাল পাইছে। সেইকাৰণে কি কৰিছে, তেওঁলোকৰ জন্তু যিবিলাক আছে, গৰু, ছাগলী, বাঘ, ভালুক, এই জন্তুবিলাক, তাৰপিছত তেওঁলোকে যেতিয়া চিকাৰ কৰিছে, সেই চিকাৰৰ দৃশ্য, নৃত্য, খাদ্য সংগ্ৰহ কৰা বস্তুবিলাক কি কৰিছিল, শিলৰ ওপৰত চিত্ৰিত কৰিছিল। এই সময়ত গংগা সমভূমিৰ ওপৰত মানৱ উপনিৱেশ স্থাপন কৰা
হৈছিল। গংগা নদীৰ ওপৰত কি কৰিছিল মানুহৰ সভ্য উপনিৱেশ কি কৰিছিল গঠিত কৰিছিল। এই সময়ৰ এটা মুখ্য এই মধ্য প্ৰস্তৰ যুগৰ এটা উল্লেখযোগ্য বা মুখ্য বৈশিষ্ট্য হৈছে যে চেটেৰে নিৰ্মিত সৰু শিলৰ সঁজুলি। এই সঁজুলিবোৰ কি কৰিছিল সঁজুলিবোৰ তেওঁলোকে সৰু সৰু শিলৰ সঁজুলিবোৰ ব্যৱহাৰ কৰি কি কৰিছিল চৰাই আৰু জন্তু জীৱ জন্তু চিকাৰ কৰাৰ ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ কৰিছিল। তাৰপিছত আহিল আমাৰ নব্য প্ৰস্তৰ যুগ বা নিউ ষ্টোন এজ। এই সময়ত মানুহে তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। এই সময়ত কি কৰিলে তেওঁলোকে সামাজিক হৈ পৰিলে আৰু তেওঁলোকৰ জীৱনত বহুত ধৰণৰ এটা পৰিৱৰ্তনে দেখা দিলে। লিঅ'লিথিক যুগৰ বিশেষত্ব হৈছে মুখ্যতঃ স্থায়ী কৃষি বিকাশ। তেওঁলোকে কি কৰিলে নিজৰ ঠাইখনতে কৃষি কৰ্মৰ যিটো বিকাশ আছে সেই বিকাশৰ ধাৰাটো অব্যাহত ৰাখিলে। এই নব্য ষ্টোনেজৰ কি কৰিছিল নিউ ষ্টোনেজৰ কিছুমান বৈশিষ্ট্য আছিল। এই সময়ত মানুহে জুই আৱিষ্কাৰ কৰিছিল। এই আমাৰ জুইৰ আৱিষ্কাৰ কেতিয়া হ'ল নব্য প্ৰস্তৰ যুগত বা নিউ ষ্টোন এজত আমাৰ কি হ'ল জুইৰ আৱিষ্কাৰ হ'ল। ইমান দিনলৈকে মানুহবিলাকে জুই কি বস্তু সেইটোৱে নাজানিছিল। তেওঁলোকে কেঁচা মাংস ফল মূল খাইহে জীৱন যাপন কৰিছিল। আৰু কৃষিৰ বৃহৎ পৰিমাণে কি কৰিলে কৃষি কৰ্ম কৰাৰ কাৰণে আগবাঢ়ি গ'ল। তেওঁলোকে ঘেঁহু ৰাগি চাউল বাৰ্লি কপাহৰ দৰে বহুতো ধৰণৰ কৃষি সামগ্ৰীৰ খেতি আৰম্ভ কৰিলে। বোকা আৰু নলৰ ঘৰ নিৰ্মাণ কৰিবলৈ ধৰিলে। ইমান দিনতো শিলৰ গুহাত আছিল। নব্য বা নিউ ষ্টোন এজত আহি কি কৰিলে সিহঁতে ঘৰ বনাবলৈ আৰম্ভ কৰিলে যে আমি আমাৰ জীৱনটো ৰক্ষা কৰাৰ কাৰণে কি কৰিব লাগিব এটা আশ্ৰয়ৰ স্থল ঘৰ জুইৰ সৃষ্টি কৰিলে, কৃষি কৰ্ম আৰম্ভ কৰিলে। তাৰপিছত কি কৰিলে তেওঁলোকে নিজৰ থকাৰ কাৰণে বা বসবাস কৰাৰ কাৰণে ঘৰ বনাবলৈ ধৰিলে। যিহেতু কৃষি প্ৰতিষ্ঠা হৈছিল মানুহবিলাকৰ শস্য সংৰক্ষণ কৰি কিবা এটা কৰাৰ কাৰণে তেওঁলোকৰ এতিয়া চিন্তা আহিল যে আমি কৃষি কৰ্ম কৰি আমাৰ জীৱনটো কেনেদৰে গঢ়িব পাৰি সেই চিন্তা ভাৱনাটো আহিল। আৰু তেতিয়া তেওঁলোকে কি কৰিলে মৃৎশিল্পৰ জন্ম দিলে। তেওঁলোকে মাটিৰে কিছুমান বস্তু নিৰ্মাণ কৰিব ধৰিলে। কিছুমান গুৰুত্বপূৰ্ণ লিঅ'লিথিক বসতি হৈছে মোহনগড় যিটো এতিয়া পাকিস্তানত আছে। বুৰ্জাহোমটো কি আছে কাশ্মীৰত আছে। গুফক্ৰাল সেইটো কি আছে কাশ্মীৰত আছে। চিত্তাল আছে বিহাৰত আৰু উটনুৰ সেইটো আছে অন্ধ্ৰ প্ৰদেশত। তেওঁলোকৰ কিছুমান কি আছিল লিঅ'লিথিক বসতি আছিল। এইসমূহৰ ঠাইত কি কৰিছিল এই মানুহবিলাকে বসতি স্থাপন কৰিছিল। ভাৰতীয় উপমহাদেশত আটাইতকৈ পুৰণি নিঅ'লিথিক বসতি আছিল মেহৰগড়। তেনেহ'লে কি হ'ল আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি এই প্ৰস্তৰ যুগৰ বা ষ্টোন এজৰ মানুহবিলাকৰ বসতি স্থানটো ক'ত আছিল আমাৰ মেহৰগড়ত আছিল, যিখন এতিয়া বৰ্তমান ক'ত আছে পাকিস্তানত আছে। মেহৰগড়টো তেনেহ'লে ক'ত অৱস্থিত আমাৰ পাকিস্তানত অৱস্থিত। পাকিস্তানৰ ক'ত অৱস্থিত বেলুচিস্তানত অৱস্থিত এই মেহৰগড়খন, যিখন আমাৰ ষ্টোন এজৰ মানুহৰ এটা বসতি স্থান আছিল। মানুহে পালিচ কৰা শিলৰ লগতে হাড়েৰে নিৰ্মিত সঁজুলিৰ ওপৰত মাইক্ৰলিথিক ব্লেড ব্যৱহাৰ কৰিছিল। কি কৰিছিল ইমান দিনেতো অকল শিলেৰে বস্তু বাহিনী এইবিলাক জন্তু হত্যা কৰিছিল। এতিয়া কি কৰিল লগতে তেওঁলোকে হাড়েৰে যিটো যন্ত্ৰ হাড় আছে সেই সঁজুলিৰ ওপৰত কি কৰিলে তেওঁলোকে সঁজুলি বনাবলৈ আৰম্ভ কৰিলে। তেওঁলোকে কুঠাৰ চেণ্ট ব্যৱহাৰ কৰিছিল। কুঠাৰ তেওঁলোকে এই মানুহৰ হাড়ৰ পৰা কি কৰিছিল তেওঁলোকে কুঠাৰ ব্যৱহাৰ কৰিছিল। তো আজি এইখিনিয়ে আছিল আমাৰ ষ্টোন এজ বা যিটো আমাৰ প্ৰস্তৰ যুগ বুলি কোৱা হয়। সেইখিনিয়ে আমাৰ প্ৰস্তৰ যুগৰ আলোচনা আছিল। এতিয়া কথা হ'ল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব
লাইক কৰিব আৰু ভাল যদি লাগে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিব। কাৰণ আমাৰ অসমত এতিয়া বহুতো প্ৰতিযোগিতামূলক পৰীক্ষা হৈ আছে। সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইণ্ডিয়ান হিষ্টৰীটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু আমি অসমীয়া ল'ৰা ছোৱালী অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে ইণ্ডিয়ান হিষ্টৰীটো অসমীয়া মাধ্যমত পাবলৈ বহুত কঠিন হৈ পৰে। আমাৰ হিন্দীত যাব লাগে, ইংৰাজীত পঢ়িব লাগে, বহুত অসুবিধা হয়। সেইকাৰণে মই ল'ৰা ছোৱালী বা পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ কাৰণে অসমীয়া মাধ্যমত ইণ্ডিয়ান হিষ্টৰীৰ ওপৰত এটা বিতং আলোচনা মই এটা আগবঢ়াম। তো আগন্তুক দিনত মই আৰু এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।